বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁওস্থিত ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ চাপৰিৰ চাহ বৃহস্পতিবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰগতিশীল লেখক বিশিষ্ট চিন্তাবিদ পৰীক্ষিত বৈশ্যই। স্মৃতি গ্ৰন্থ উন্মোচন কৰি পৰীক্ষিত বৈশ্যই গ্ৰন্থ অধ্যয়ন আৰু সামাজিক সাংস্কৃতিক দায়বদ্ধতা সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে চাটা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল, গড়েমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল কায়ুম আহমেদ আৰু হেপছা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হাছান আলীৰ উপৰি স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ডক্টৰ মহিবুল ইছলাম, মুখ্য উপদেষ্টা আকৰাম হুছেইন সিকদাৰ, উপদেষ্টা তফিকুৰ ৰহমানকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক তথা অধিবক্তা শফিকুল ইছলামে। উল্লেখ্য যে যোৱা বুধবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তী। এই যিটো নাম চাপৰিৰ চাহ, এই চাপৰিৰ চাহ যিটো নাম, এই নামে এই অঞ্চলক চাহ দি থাকক। যি চাহ এই অঞ্চলৰ মানুহবিলাকে চাহ লৈ নিজৰ জীৱন ধন্য কৰিব পাৰে। প্ৰথমতে মই তাকেই অনুভৱ ব্যক্ত কৰিছোঁ। সামগ্ৰিকভাৱে বৰ্তমান এতিয়া গ্ৰন্থ অধ্যয়নৰ খুবেই প্ৰয়োজন হৈছিল আৰু এই গ্ৰন্থ অধ্যয়ন কৰিবলৈ হ'লে আমাৰ যিবিলাক ডেকা যুৱক বন্ধুসকল আছে বা সাংবাদিকসকল আছে বা লেখা মেলা কৰা মানুহবিলাক আছে, সেইসকলে মানুহৰ মাজত এই গ্ৰন্থৰ উপকাৰিতা বা গ্ৰন্থৰ প্ৰাসংগিকতাৰ বিষয়ে লৈ যাব লাগিব। আৰু আমি এনেকুৱা এটা মানে ইতিহাস সৃষ্টি কৰিব লাগে যে অসমত বা আমাৰ সমাজত যিকোনো উৎসৱেই নহওক, সেই উৎসৱৰ লগত সংগতি ৰাখি এনেকুৱা চাপৰিৰ চাৰ নিচিনা তেনেকুৱা আমাক স্মৃতি গ্ৰন্থ বা স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিব লাগে। আৰু সৰ্বসাধাৰণ ৰাইজে এই স্মৃতি গ্ৰন্থবিলাকত প্ৰকাশ পোৱা লিখনিসমূহ পঢ়ি তেওঁলোকৰ চিন্তাক যাতে উত্তৰণ ঘটাব পাৰে। কাৰণ বিশিষ্ট লেখকবিলাকৰ বা উদীয়মান লেখকবিলাকৰ লিখনিৰ মাজৰ যিখিনি সাৰমৰ্ম, যিটো তাৰমানে তেওঁলোকৰ যিটো চিন্তা, এই চিন্তাটো যদি চৌপাশে যদি বিয়পি যায়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে প্ৰেৰণা পাব বুলি মই ভাবোঁ। মানুহৰ মানুহ হ'ব বুলি এই কাৰণেই কৈছোঁ যে অতি সম্প্ৰতি আমাৰ সমাজত মানুহ আছে, কিন্তু মানুহৰ মানুহ নাই। অৰ্থাৎ মানুহৰ বিকাশৰ কাৰণে, মানুহৰ আপদ বিপদত মাত দিয়াৰ কাৰণে তেনেকুৱা মানুহৰ অভাৱ। কেৱল নিজেই ধনাঢ্য হোৱাৰ কাৰণে বা নিজেই যিটো উন্নতিৰ যিটো জখলা, সেই জখলাত উঠাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে, কিন্তু নিজৰ নিকটৱৰ্তী বা নিজৰ যিখন সমাজ, এই সমাজখনৰ বিকাশৰ কাৰণে গৰিষ্ঠ সংখ্যক কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। আৰু সেই অৰ্থত মই সেইবিলাক মানুহক কেৱল মানুহ বুলি ক'ম, কিন্তু যিবিলাক মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰে, নিজৰ ব্যক্তিগত উন্নতিৰ উপৰিও সমাজৰ বিকাশৰ কাৰণে তেওঁলোকে ভূমিকা লয়, সেই ভূমিকা লোৱা মানুহবিলাকক মই মানুহৰ মানুহ বুলি ক'ব খোজোঁ। এই কাৰণেই যে তেওঁলোকে কেৱল নিজৰ কথাই চিন্তা কৰা নাই, তেওঁলোকে সমাজৰ কথা চিন্তা কৰিছে আৰু তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে সমাজ থাকিলেহে মানুহ থাকিব। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।